নমস্কাৰ, এই কুঁহিপাত চায়েন্সলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। নৱম শ্ৰেণীৰ বহুপদ নামৰ চেপ্টাৰটোৰ অনুশীলনী 2.2লৈকে আমি সমাধান কৰিছিলো। আজি অনুশীলনী 2.3ৰ পৰা আমি আৰম্ভ কৰিম। আগৰ ক্লাছবিলাক যদি চোৱা নাই তোমালোকে আগৰ ক্লাছবিলাক চাই ল'বা। আমি অনুশীলনী 2.3ৰ পৰা আজি গোটেইকেইটা কুৱেশ্যন আমি কৰিবলৈ চেষ্টা কৰিম। এতিয়া বহুপদৰ হৰণ ভাগশেষ নিৰ্ণয় কৰিব দিছে। বহুপদৰ হৰণ বুলি কোৱাৰ লগে লগে আমি কেনেকে হৰণ কৰিম? ইয়াত এটা বহুপদ দিয়া আছে, ভাজক কেইটা দিয়া আছে, আমি হৰণ কৰিম কেনেকে? গতিকে বৰ ধুনীয়াকে আমি গোটেইকেইটা চেষ্টা কৰিম। বহুপদৰ হৰণ আমি শিকিবৰ কাৰণে একদম একৰ একটোৰ সৈতে আমি আৰম্ভ কৰিছো। প্ৰথমতে বহুপদটো কি দিয়া আছে লিখি ল'ম। বহুপদটো দিয়া আছে আমাক p of x কিমান দিয়া আছে? p of x দিয়া আছে x³ + 3x² + 3x + 1 x³ + 3x² + 3x + 1 আৰু আমি হৰণ কৰিম কিহেৰে? হৰণ কৰিম আমি x + 1 এৰে। x + 1 এৰে। ঠিক আছে, একদম মনোযোগ দি চাবা, কাৰণ দশম শ্ৰেণীত তোমালোকৰ এই বস্তুবিলাক আহিব। একদম এতিয়াৰ পৰাই ভালকে চোৱা, যাতে দশম শ্ৰেণীত একদম পুৰা স্পীডত অংক কৰিব পাৰা বহুপদৰ হৰণবিলাক। ঠিক আছে, তো তুমি যিটো যাক হৰণ কৰিব দিয়ে তাক সদায় ভাজ্য বুলি কয়, আৰু যিহেৰে হৰণ কৰিম সেইটোক ভাজক বুলি কয়। হৰণ কৰোঁতে যিটো আমি ওপৰত পাম তাক ভাগফল বুলি কয়, আৰু যিটো বাকী ৰৈ যায় সেইটোক আমি ভাগশেষ বুলি কওঁ। গতিকে ইয়াত কি পাইছে চোৱা, ওপৰত x³ + 3x² + 3x + 1। একদম লাহে লাহে পঢ়িম, মনোযোগ দি শুনিবা। হৰণ কৰিম কিহেৰে? x + 1 এৰে। প্ৰথম কামটো হ'ব, এই ভাজ্যটোৰ প্ৰথম পদ কিমান আছে চাবা। প্ৰথম পদ কিমান আছে? x³, আৰু এই ভাজকটোৰ প্ৰথম পদ কিমান আছে? x। তো প্ৰথম তুমি যিহেতু হৰণ কৰিব লাগিব, সেই ভাজ্যটোৰ প্ৰথম পদ x³ তুমি হৰণ কৰিবা কিহেৰে? x এৰে হৰণ কৰি চাবা। x³ কিহেৰে হৰণ কৰি চাবা? x এৰে হৰণ কৰি চাবা। ওপৰত x³ মানে x কেইটা আছে? 3টা আছে, আৰু তলত x মানে x এটা আছে। x এৰে x কাটা কাটি গ'ল, থাকি গ'ল x²। ঠিক আছে, থাকি গ'ল x²। তো ওপৰত আমি পালো x²। x² * x মানে x³ ঠিক আছে, প্লাছ x² * 1। চোৱা, x² দি x কেৱল পূৰণ কৰি, মানে অকল আমি ইয়াত দুটা পদ দেখিছানে? গতিকে যিমান পালো ওপৰত সেই x² দি কাষত থকা সংখ্যা বা যি নাথাকক কিয়, যদি ইয়াত 3টা থাকিলেহেঁতেন 3বাৰ পূৰণ কৰিব লাগিলহেঁতেন। ইয়াত দুটা আছে, গতিকে দুবাৰ পূৰণ কৰিম। x² দি x পূৰণ কৰোঁতে x³ হ'ল, x² দি 1 পূৰণ কৰোঁতে কিমান হ'ব? x² হ'ব। সেই x² কাৰ তলত বহুৱাম? আমি এই 3x² তলত বহুৱাম। তো প্লাছে প্লাছে প্লাছ x²। ঠিক আছে, এতিয়া তুমি বিয়োগ কৰি দিয়া। যেতিয়া আমি বিয়োগ কৰিম মনত ৰাখিবা, তলৰ লাইনটোৰ চিনবিলাক সলনি হৈ যায়। ইয়াৰ আগত একো নাই, মানে প্লাছ আছে, ই হৈ যাব মাইনাছ, হৈ পেলাই ই 0 হৈ যাব। ইয়াৰ আগত প্লাছ আছে, ই হৈ যাব মাইনাছ, মানে এইটো এনেকুৱা হৈ গ'ল 3x² মাইনাছ x² মানে আগত এটা 1 আছে। 3ৰ 1 গ'ল 2, টুৱাইছ x²। পাইছানে বুজি? এইটো হৈ যাব টুৱাইছ x²। ওপৰৰ পৰা নমাই আনা, যেতিয়া ওপৰৰ পৰা নমাই আনিবা তেতিয়া তাৰ চিনবিলাকৰ কোনো ধৰণৰ সাল সলনি নহয়। ওপৰৰ পৰা নামি আহোঁতে সি হৈ যাব 3a + 3x + 1। ঠিক আছে, + 3x + 1, 2x² + 3x + 1। এতিয়া আমি একে চিষ্টেমত, যেনেকে আমি ইয়াক হৰণ কৰিছিলো ইয়াৰে, এইবাৰ আমি একে চিষ্টেমত প্ৰথম যিটো আমি ভাজ্য ইয়াত তলত পালো, আমি তাৰ প্ৰথম পদটোক এইটোৰে হৰণ কৰি চাম। ঠিক আছে, হৰণ কৰি চোৱা। 2x² সেইফালে কিমান আছে? x আছে। ঠিক আছে, 2x² মানে 2 আৰু x কেইটা আছে? তাতে দুটা আছে, x * x। তলত x এটা আছে, x এৰে x কাটা কাটি গ'ল, থাকি গ'ল 2x। তো চিন কিবা বদলাব লাগিব নে? নালাগে, কাৰণ ইয়াৰ আগতো প্লাছ, ইয়াৰ আগতো প্লাছ। গতিকে আমি কি দিম? প্লাছ 2x। এইটো হৈ যাব 2x², আৰু 2x এৰে 1 পূৰণ, 1 * 2x 2x। সদৃশ পদবিলাকৰ তলে তলে সদৃশ পদবিলাক বহুৱাই যাবা, মানে x² থকা টাৰ্মৰ তলতহে x² থকা টাৰ্ম বহাবা, x থকা টাৰ্মৰ তলতহে x থকা টাৰ্ম বহাবা। পাইছানে বুজি মই কি কৈছো? টুৱাইছ x মানে সদৃশ পদবিলাকৰ তলতহে সদৃশ পদবিলাক বহুৱাব লাগে। বিসদৃশ পদৰ তলত মানে পদবিলাকক বিসদৃশ কৰিব নালাগে, তেতিয়া যোগ বিয়োগ কৰিব নোৱাৰি। এতিয়া তুমি বিয়োগ কৰি যোৱা, এই প্লাছটো কি হ'ব? মাইনাছ, 3ৰ পৰা 2 গ'লে এটা x থাকি গ'ল, +1। ঠিক আছে, ইয়াত x + 1 আছিল, ইয়াতো x + 1, মানে ইয়াক কিমান বাৰ যাব? একবাৰ যাব, থাকি গ'ল x + 1। আল্টিমেটলি লাষ্টত 0 আহি গ'ল। পালানে বুজি? তো তোমাক উলিয়াব দিছিল ভাগশেষ, ভাগশেষ পালো আমি 0।
ইয়াত ভাগশেষ কিমান পালো 0 ভাগশেষ নিৰ্ণয় কৰিব দিছিল গতিকে প্ৰথমটোৰ ভাগশেষ আমি পাই গলো 0 তাৰ পিছত আমি সেকেন্ড আছিল x - হাফ এইটো বহুতে টান পাই ভগ্নাংশ থাকাৰ কাৰণে মই কৰি দিছো তো x³ + 3x² + 3x + 1 ক আমি এবাৰ হৰণ কৰিম x - হাফেৰে x³ + 3x² + 3x + 1 x³ + 3x² + 3x + 1 এইটো আছে না x³ + 3x² + 3x + 1 এইটো হৰণ কৰিম x - হাফেৰে সেম সিস্টেম কিমান বাৰ যাব x² বাৰ যাব x³ x² এৰে হাফক পূৰণ হাফ অফ x² প্লাসে মাইনাসে মাইনাস x² হলে ইয়াৰ তলত বহাম মাইনাস হাফ অফ x² বিয়োগ কৰি দিয়া এইখিনিটো 0 হৈ গল এটো কি হৈ গল প্লাস হৈ গল হোৱাৰ লগে লগে 3 + হাফ ইয়াত কাষত কৰিছো 2 6 + 1 7/2 7/2 x² উপৰৰ পৰা +3x নামি আহিব +1 নামি আহিব তো ইয়াত থাকি গল 7/2 x² ইয়াত থাকি গল x তো গতিকে প্লাসে আছে দুইটা প্লাস 7/2 x হ'ব ঠিক আছে গতিকে হৈ গল 7/2 x² 7/2 x আৰু হাফক পূৰণ কৰি দিয়া এতিয়া 7/2 x x টো বাদ দিলো বাৰু অলপ টাইমৰ কাৰণে হাফ পূৰণ তলত 2 * 4 ওপৰত 7 * 7 তো এইটো হ'ব -7/4x মাইনাস কিমান হ'ব 7/4x হৈ গল এতিয়া মাইনাস কৰা এই মাইনাসটো প্লাস হৈ যাব তো কিমান হ'ব 3 + 7/4 3 + 7/4 ইয়াৰ তলত একো নাই মানে 1 আছে 1 আৰু 4 লসাগু 4 4 3 গুণ 12 + 7 12 7 19 19/4 কিমান হ'ব 19/4x +1 গতিকে ইয়াত কিমান হ'ব +19/4 এইখিনি 19/4 এৰে হাফক পূৰণ 19/4 ইনটু হাফ 4 2 গুণ 8 19 1 গুণ 19 কিমান হ'ব প্লাসে মাইনাসে -19/8 এখানে 0 এইটো প্লাস হৈ গল 1 + 19/8 কৰিছো ওপৰত 27 তলতে 27/8 কিমান পাই গলা ভাগশেষ 27/8 একদম সেম প্ৰসিডিউৰত গলে হল 27/8 এটোৱে ওলাব লাগে ঠিক আছে 27/8 স্ক্রিনশট এটা লৈ লোৱা অথবা যদি কৰিব মন আছে পজ কৰি লৈ কৰি লোৱা নেক্সট x এৰে হৰণ কৰিব দিছে একদম ইজি 1 2 3 মই তিনিটা কৰি দিম তোমালোকে 4 and 5 হৰণ কৰিম 3 x³ + 3x² + 3x + 1 হয়নে 1 এ আছিল না হৰণ কৰিম x এৰে x এৰে x² বাৰ কেনেকে পালো x² আকৌ এবাৰ দেখাই দিছো দৰকাৰ হলে প্ৰথম যেটো পদ থাকিব হেতু হৰণ কৰিছো x³ / x ওপৰত x³ মানে x কেইটা পূৰণ তিনটা তলত x এটা x কাটাকি থাকি গল x² এনেকে আমি x² পালো x² * x x³ x ঠিক আছে বেলেগ আৰু একো নাই আৰু ঠিক আছে লগত যদি কোনবা +1 - 2 থাকিল হয় আকৌ হেতুকো পূৰণ কৰিব লাগিল হয় ওপৰৰ x² টোৰে ওপৰৰ পৰা নমাই অনা 3x² ওপৰৰ পৰা নমাই অনা +3x ওপৰৰ পৰা নমাই অনা +1 তো এইবাৰ সেম সিস্টেমত x এৰে 3x² হৰণ কৰা x কাটা গল থাকি গল 3x plus 3x 3x² ঠিক আছে সেম সিস্টেমত নমাই আনা 3x + 1 x এৰে 3x ক কিমান বাৰ যাব এতিয়া 3x / x 3 * x তলত x x এৰে x কাটা গল থাকি গল only +3 3x ঠিক আছে নামি আহিল 1 1 অক্টৰ হৰণ কৰিব নোৱাৰি x এৰে গতিকে ভাগশেষ কিমান পালো আমি 1 হৈ গল নেক্সট কোৱেশ্চন সেম সিস্টেমৰ কোৱেশ্চন বিলাক কৰি নাথাকো আৰু ইয়াতো ভাগশেষ ওলাব দিছে 2 নম্বৰত কৰিবা ঘৰত দেখো 7 + 3x 3x³ plus 7x ৰ এটা উৎপাদক হয় নে নহয় পৰীক্ষা কৰা কি দিছে 7 + 3x
3x কিউব প্লাছ 7x ৰ এটা উৎপাদক হয়নে নহয় পৰীক্ষা কৰা মানে 7 প্লাছ 3x কিউব 3x কিউব প্লাছ 7x ৰ যদি পৰীক্ষা কৰিব দিয়ে দুটা ৰাস্তা আছে হয়তো x ৰ জায়গাত সেই শূন্যৰ মানটো বহুৱাই দিয়া যদি আলটিমেটলি গোটেইখিনিৰ মানটো 0 ওলাই যায় তেতিয়াহলে গম পাবা সি তাৰ এটা উৎপাদক হয় আৰু যদি নোলাই গম পাবা সি উৎপাদক নহয় গতিকে দুয়োটা ৰাস্তাত মই কৰি দিছো প্ৰথমতে সেই ৰাস্তাটোৰে কৰিছো ইয়াত এইটো সুধিছে ন হয় নে নহয় বুলি গতিকে লিখি লোৱা 3x প্লাছ 7 বা 7 প্লাছ 3x একে কথা এইখিনি সমান 0 বুলি লিখি লোৱা 3x ইজ ইকুৱেল টু কিমান প্লাছ 7 ক এইফালে নিলে -7 x ইজ ইকুৱেল টু কিমান হ'ব -7/3 x ৰ ভ্যালু এবাৰ তুমি -7/3 ইয়াত পুট কৰি চোৱা p of x কিমান দিয়া আছে x 3x কিউব প্লাছ 7x তো x ৰ জায়গাত তুমি কিমান বহাই দিয়া -7/3 3 into -7/3 whole cube plus 7 into -7/3 তো ইয়াত কি পাই যাবা মাইনাসটো আগত থাকিয়ে যাব -7 into 7 into 7 3 into 3 into 3 3 ৰে 3 কাটাকাটি গল প্লাস মাইনাসে মাইনাস 7 7 গুণ 49 তলত 3 ঠিক আছে ইয়াত 7 7 গুণ 49 49 7 গুণ 243 তলত 9 -49/3 আগত মাইনাস আছে ঠিক আছে তো আলটিমেটলি 0 ইয়াৰ ভ্যালু নোলাবই কাৰণ দুইফালে মাইনাস আহিছে গতিকে তুমি এনেকেও এই ৰাস্তাটোৰে কৰিব পাৰা আৰু এটা সহজ ৰাস্তা আৰু এটা আছে চোৱা এইটো ৰাস্তা যদি টান পোৱা এইটোৰে কৰিবা মানে যাক সুধিছে সেইটোৰে হৰণ কৰি চাবা কিমান দিছে 3x + 7 এইটোৰে কাক সুধিছে 3x কিউব + 7x 3x এৰে 3x কিউবক কিমান বাৰ যাব চাইবা 3x কিউবক 3x এৰে 3 into x কেইটা তিনিটা তলত 3 into x 3 3 কাটা গল x x কাটা গল থাকি গল x স্কয়ার 3x কিউব প্লাস 7x স্কয়ার প্লাস 7x স্কয়ার প্লাস 7x স্কয়ারটো যেতিয়া নমাই আনিম চিনটো বদলি যাব -7x স্কয়ার প্লাস 7x ঠিক আছে তো ইয়াত কি দিম আমি 3x ডাইরেক্টলি তো নোয়ার 3 ৰে হাতক নাযায় তেতিয়াহলে হৰণ কৰি চোৱা -7x স্কয়ারক কিমানেৰে 3x এৰে তো x এৰে এটা x কাটা গল থাকি গল এটা x তো -7/3x হ'ব -7/3x তো এইটো হৈ গল -7x স্কয়ার আৰু এইটো 7 7 গুণ 49 -49/3 49 কিমান হ'ব 49/3x এই দুটা প্লাস কৰা 7 plus 49/3 70/3x ঠিক আছে তো ওপৰত আমাৰ কিমান হ'ব প্লাস এইটোৰে তুমি হৰণ কৰিব লাগিল আৰু তো আলটিমেটলি তুমি হে নোপোৱা 0 নোপোৱা যদি 0 পাবা মানে মই এইটো বুজাই থকাৰ কথাটো এইটোৱে তুমি ইমান দীঘলীয়া তোমাৰ ইমান কমপ্লেক্স কে তোমাক নিদিয়ে তো কৰি থাকিব পাৰিবা ইয়াত ঠাই নাই কাৰণে মই কৰা নাই কথা হল তুমি যদি আলটিমেটলি লাষ্টত গৈ 0 পাই যোৱা তেতিয়াহলে ই ইয়াৰ উৎপাদক হয় বুলি কবা আৰু যদি 0 নোপোৱা ই তাৰ উৎপাদক নহয় বুলি কৈ দিবা মই নেক্সট কোৱেশ্চনটো এনেকুৱা কোৱেশ্চন এটা পাম হৈ গল তিনিটো মই আভাস এটা দিলো বাকিখিনি কৰি ল'বা নিছে এতিয়া চোৱা ভাগফল আৰু ভাগশেষ দুইটা নিৰ্ণয় কৰিব দিছে 4 1 2 3 4 গোটেইকেইটা কৰিব লাগিব অলপ ভালকে কৰিব লাগিব মনোযোগ দি চাই ল'বা গোটেইখিনি ৰবা 4 চোৱা 4 1 নম্বৰটো এইটোক হৰণ কৰিব দিছে x - 2 ৰে গতিকে তোমালোকে কিতাপৰ অনুশীলনী 2.3 4 1টো উলিয়াই লোৱা মই ইয়াত লিখি দিছো ধুনীয়াকৈ অনুশীলনী 2.3 উলিয়াই লৈছা তাৰে 4 ৰ 1 হৰণ কৰিব দিছে ভাগফল ভাগশেষ দুইটা উলিয়াব দিছে
তো আমাক হৰণ কৰিব কাক দিছে x কিউব মই লিখি লৈছো বাকসৰ ভিতৰত একেলগে x কিউব ঠিক আছে minus 4x square plus 2x plus 2x plus 5 এটো হৰণ কৰিব দিছে x minus 2 ৰে কেনেকৈ কৰিবা হৰণ সেম সিস্টেম প্ৰথম একদম লাহে লাহে আকৌ এবাৰ মই ৰিপিট কৰিছো ফাৰ্স্ট তুমি কি কৰিবা ফাৰ্স্ট কৰিবা এই যেটো পদ আছে এই পদটোক এই পদটোৰে হৰণ কৰি চাবা x কিউবক হৰণ কৰি চাবা সেইফালৰ x এৰে ওপৰত x কিউব মানে x কেইটা তিনিটা ইয়াত x কেইটা এটা x x কাটা গল থাকি গল x স্কয়ার তো মই লিখিম ওপৰত x স্কয়ার থাকি গল x কিউব মাইনাসে প্লাসে মাইনাস 2x স্কয়ার তলৰ চিন বিলাক বদলি যায় এই মাইনাসটো কি হৈ যাব প্লাস ওপৰত মাইনাস 4 প্লাস 2 এনেকুৱা হৈ গল নে তো 4 2 গল 2 ডাঙৰটোৰ মাইনাসে মাইনাস 2 তো কিমান হ'ব মাইনাস 2x স্কয়ার ওপৰৰ পৰা নামি আহোতে চিন বিলাক নবদলে প্লাস 2x প্লাস 5 হৈ গল নেক্সট স্টেপটো কি এগেইন এইটো হৰণ কৰিব লাগিব x এৰে তো মাইনাস 2x স্কয়াৰক এগেইন হৰণ কৰি চাম x এৰে x এৰে x এটা কাটা গল থাকি গল মাইনাস 2x minus 2x minus 2x square minus minus plus 4x plus 4x চিন বিলাক বদলি যাব এটো প্লাস হৈ যাব আলটিমেটলি এখিনি 0 মাইনাস হৈ যাব যোৱাৰ লগে কি হৈ গল সো প্লাস টু মাইনাস 4 প্লাস টু মাইনাস 4 4 2 গল 2 ডাঙৰটোৰ মাইনাসে মাইনাস 2 minus 2x plus 5 ঠিক আছে তো এগেইন সেম সিস্টেমত আহা তুমি ইয়াত আছে minus 2x ইয়াত আছে x x x কাটা গল থাকি গল minus 2 minus 2x 2 দুগুণ 4 মাইনাসে মাইনাসে প্লাস এইটো মাইনাসটো প্লাস হৈ যাব এই প্লাসটো মাইনাস হৈ যাব পাছৰ 4 গল 1 তো ভাগফল আৰু ভাগশেষ নিৰ্ণয় কৰি দিলা পাইছানে বুজি কেনেকৈ কৰিছো পাইছানে নাই নেক্সটটো মানে চোৱা এই অংকবিলাক এনেকুৱা কৰি থাকিলে বুজি পাই দেখিবা নিজে যেতিয়া কৰিব যাবা নোৱাৰিবা হয়নে কিন্তু নিজে যেতিয়া কৰোতে কোনবা এটা পাৰিছা ন বাকি কিটা একদম আসানি একদম আসানসে পাৰি যাবা মানে একদম সহজত পাৰি যাবা নেক্সট কোৱেশ্চনটো যোৱা এটো হল 4 ৰ 1 এটা হিল 4 ৰ 2 4x cube minus 2x square minus 3 2x square minus 1 এৰে হৰণ কৰা 4x cube minus 2x square minus 3 2x square minus 1 এৰে হৰণ 4 ৰ 2 আমি মই বাকসটো আঁকি লৈছো ধুনীয়াকে তোমালোকে চাবা ঘাটবিলাক মিলি আছে নে নাই মানে ডাঙৰৰ পৰা সৰুলৈকে ঘাটবিলাক মিলাই আছে নে নাই ধৰি লোৱা এনেকুৱাকে থাকিল যে 2x to the power 4 plus 6x square এনেকে আছে এটা মানে plus 3x minus 2 ইয়াক হৰণ কৰিব দিছে এতিয়া তুমি হৰণ কৰোতে যেতিয়া ইয়াত পাতিবা পাতাৰ লগে লগে এটা বস্তু মনত ৰাখিবা 2x to the power 4 ৰ কাষত এনেকে 6x square লিখি নিদিবা এটা বস্তু মনত ৰাখিবা ভালকে এই যেটো 4 আছে হাতটো 4 ৰ পৰা কমি আহিছে নে নাই ডাইৰেক্টলি ধৰা 4 ৰ পৰা কাষত 3 আছে 3 ৰ পৰা 2 তাৰ পিছত এনেকে ঘাটবিলাক এৰেঞ্জ কৰা আছে নে নাই চাবা যদি এৰেঞ্জ কৰা নাই এটোতো এৰেঞ্জ কৰা নাই যদি যেতিয়া তুমি ইয়াত পাতিবা এনেকে জায়গা অলপ এৰিছো দেখিছানে জায়গা অলপ এৰি যাবা মানে কেতিয়াবা x কিউব থাকা টাৰ্ম ওলাই যাব নহয় যদি x কিউব থাকা টাৰ্ম ওলাই যায় তেতিয়া হলে এই যেটো জায়গা আছে তলত x কিউব থাকা টাৰ্মটো এনেকে বহাই দিব পাৰিবা পাইছানে বুজি কাৰণ সদৃশ পদৰ তলতে সদৃশ পদ বহাই যোগ বিয়োগ কৰিব পাৰি বিসদৃশ পদবিলাকৰ মাজত যোগ বিয়োগ কৰিব নোৱাৰি বুলি মই বাৰে বাৰে তোমালোকক কৈ আহিছো ঠিক আছে এতিয়া হলে ইয়াত তুমি বহুৱাই যোৱা কিমান আছিল ভিতৰত ইয়াত ঘাটবিলাক সেম হৈ আছে নে চোৱা কেনেকে 4 ৰ 2 টো কি আছিল 4x cube minus 2x square minus 3 এইটো হৰণ কৰিব লাগিব twice x square minus 1 এৰে twice x square minus 1 এৰে হৰণ কৰিব লাগিব তো সেম সিস্টেমত গুছি যোৱা কেনেকৈ কৰিম আগৰটোৰ নিচিনা 4x cube আছে ইয়াত twice x square আছে 4x cube লিখি লোৱা আৰু তাত twice x square আছে ঠিক আছে 4x কেইটা তিনিটা তলত 2 into x কেইটা দুটা 2 ৰে 4 ক 2 বাৰ x দুটাৰে দুটা কাটাকাটি গল থাকি গল 2x ঠিক আছে তো আমি ইয়াত লিখিম ওপৰত কিমান লিখিম 2x 2x মানে এইটো হৈ গল 2 2 4 4x কিউব 2x এর এগেইন লগত কাক পূৰণ কৰিম 1 অফ 2x into 1 2x তো এতিয়া চোৱা ইয়াত এটা প্ৰবলেম হৈ গল ইয়াত ডাইৰেক্টলি 2x স্কয়াৰৰ পিছত
x থকা টাৰ্ম নাই আছিল নেকি নাই গতিকে -3 ডাইৰেক্টলি আছে গতিকে অলপমান জাগা অলপ এৰি থোৱাটো আমাৰ কাৰণে বেটাৰ কিজানি x থকা টাৰ্ম অকল আহি যায় 2x * 1 মানে কিমান 2x গতিকে x থকা টাৰ্ম ওপৰত আছে নেকি নাই গতিকে এই 2x টোক ইয়াৰ তলত বহাই দিব নোৱাৰো আমি বহাম এই অকলশৰীয়াকে পাইছানে বুজি কি কৈছো মই তো তলৰ ওপৰৰ পৰা নমাই আনা চিনটো বদলি নাযায় -2x² কিন্তু তলৰ চিনটো বদলি যাব এটো +2x হৈ যাব ওপৰৰ পৰা নামি আনিলে চিনটো নবদলে সেম সিস্টেমত যোৱা -2x² ক 2x² এৰে হৰণ কৰা -2x² ক 2x² এৰে x², 2 কাটা গ'ল থাকি গ'ল অনলি -1 ঠিক আছে তো -2x² একে গুণে +1 2x এই প্লাসটো মাইনাস যাব -3 -1 মানে -4 তো ভাগফল আৰু ভাগশেষ পাই গলা ইয়াক আৰু হৰণ নাযায় কিয় নাযায় এইফালে চোৱা এইফালে তুমি পাইছা 2x² আৰু এইফালে 2x এইটোতকে ই সৰু যদি সৰু হয় ইয়াক আৰু হৰণ নাযায় গতিকে এইটো হৈ গ'ল ভাগশেষ এইটো হৈ গ'ল ভাগফল এইটো হৈ গ'ল ভাগফল এইটো হৈ গ'ল ভাগশেষ ঠিক আছে নেক্সট কোৱেশ্চন চোৱা 4 or 3 3x³ - 5x² + 10x - 3 4 or 3 number question কেৱল ঘাটকেইটা এৰেঞ্জ কৰা আছে নে নাই চাবা ভালকে লিখি দিয়া ধুনীয়াকে কিমান আছিল 3x³ - 5x² - 5x² + 10x - 3 এইটো হৰণ কৰিম কিহেৰে আমি এইটোক আমি হৰণ কৰিম 3x + 1 এৰে 3x + 1 এৰে ঘাটবিলাক এৰেঞ্জ কৰা আছে নে চোৱা এটাক আমি হৰণ কৰিব লাগিব 3x³ ক 3x এৰে কিমান বাৰ হৰণ যাব 3x³ ক 3x এৰে কিমান বাৰ হৰণ যাব ওপৰত 3x³ মানে x তিনিটা ঠিক আছে তলত 3x মানে 3 পূৰণ x 3 3 কাটা গ'ল x x কাটা গ'ল থাকি গ'ল x² x * x মানে x² হয় না তো ইয়াত থাকি গ'ল অনলি x² তলত 3x³ x² * 1 মানে x² কার তলত বহাম 5x ৰ তলত প্লাস x² প্লাসটো মাইনাস হৈ যাব -5 -1 ইয়াত একো নাই মানে 1 আছে -5 ওপৰত আছে তলত একো নাই মানে 1 আছে -1 মানে -6 -6x² ওপৰৰ পৰা +10x নামি আহিব -3 নামি আহিব তো এতিয়া কথা হ'ল ইয়াৰ পৰা আমি নেক্সট কি কৰিম নেক্সট -6x² পালো ইয়াত 3x এখিনি হৰণ কৰিম -6x² ক 3x এৰে 3 ৰে 6 দুইবাৰ x এৰে x² ৰ এবাৰ এইটো কাটা গ'ল থাকি গ'ল -2x তো -2x -6x² প্লাসে মাইনাসে -2x ইয়াত দি দিলো এই মাইনাসটো প্লাস হৈ গ'ল এই মাইনাসটো প্লাস হৈ গ'ল 10 2 12x ওপৰৰ পৰা -3 নামি আহিল তো এগেইন সেম সিস্টেম 12x ক 3x এৰে হৰণ কৰি চোৱা x x কাটা গ'ল 3 ৰে 12ক 4 বাৰ ঠিক আছে 3 ৰে 12ক 4 বাৰ মানে ইয়াত আহি যাব +4 12x 4 1 গুণ 4 প্লাসটো মাইনাস হৈ যাব -7 হৈ গ'ল ভাগফল আৰু ভাগশেষ আমি উলিয়াই দিলো 4 ৰ 3 নেক্সট 4 ৰ 4 4 ৰ 4 টো কি দিয়া আছে x + 1 এৰে হৰণ কৰিব দিছে x⁻11 - 5 ক 4 ৰ 4 টো আমি কৰিছো এতিয়া x⁻11 তাৰপিছত কিমান আছিল -5 ক x + 1 এৰে হৰণ ইয়াত মাজত জাগা এৰিব লাগিব দেখিছানে x⁻11 ৰ পৰা ডাইৰেক্ট সংখ্যা এটা আহিছে তো কিমানেৰে x + 1 নে কিমান দিছিলে x + 1 এৰে হৰণ x + 1 এৰে হৰণ ঠিক আছে তো x⁻11 তলত x x⁻11 তলত x 11টা x ক এটা x এৰে কাটা কাটি গ'ল বাকি থাকিব কিমান 10টা x ঠিক আছে তো আমি লিখিম x⁻10 x⁻10 তো x⁻10 হলে এইটো x⁻11 হৈ গ'ল আৰু x⁻10 এৰে একক পূৰণ কৰিলে কিমান হ'ব x⁻10 পূৰণ 1 মানে কিমান হ'ব x⁻10 * 1 মানে x⁻10 হ'ব তো এইটো কিমান হ'ব +x⁻10 বহুত দীঘল হ'ব এইটো
এইটো প্লাছটো মাইনাছ এক্স টু দি পাৱাৰ 10 হৈ যাব, মাইনাছ 5টো নামি আহিব। চেম চিষ্টেম, ইয়াত প্লাছ আছিল, ইয়াত মাইনাছ, তো ইয়াত মাইনাছ আহিব, তেতিয়া প্লাছে মাইনাছে মাইনাছ হ'ব, এক্সেৰে 10টা এক্সৰ এটা এক্সক কাটা গ'ল, থাকি যাব এক্স টু দি পাৱাৰ 9, এনেকৈ একদম এক্সলৈকে আহিব লাগিব। তো মাইনাছ এক্স টু দি পাৱাৰ 10 প্লাছে মাইনাছে মাইনাছ এক্স টু দি পাৱাৰ 9, ঠিক আছে, এইটো এক্স টু দি পাৱাৰ 9 মাইনাছ 5। তো চেম চিষ্টেমত এইবাৰ প্লাছ এক্স টু দি পাৱাৰ 8, তেতিয়াহে 9 হ'ব, হয়নে? তাৰপিছত প্লাছ এক্স টু দি পাৱাৰ 8, এইবাৰ এইটো মাইনাছ হ'ব, চিনটো বদলি পেলাই মাইনাছ এক্স টু দি পাৱাৰ 8 মাইনাছ 5। তাৰপিছত তোমাৰ প্লাছে মাইনাছে এইবাৰ মাইনাছ দিয়া, মাইনাছ এক্স টু দি পাৱাৰ 7, এইবাৰ মাইনাছ এক্স টু দি পাৱাৰ 8, তাৰপিছত মাইনাছে প্লাছে মাইনাছ এক্স টু দি পাৱাৰ 7, তলত এক্স টু দি পাৱাৰ 7 নামি আহিব, মাইনাছ 5টো নামি আহিব, ঠিক আছে। এইবাৰ এনেকৈ গৈ থাকিব আৰু প্লাছ এক্স টু দি পাৱাৰ 6, তো এনেকৈ আহি আহি এক্স টু দি পাৱাৰ 7 প্লাছে প্লাছে প্লাছ এক্স টু দি পাৱাৰ 6, এইটো হ'ব মাইনাছ এক্স টু দি পাৱাৰ 6 মাইনাছ 5, এইবাৰ মাইনাছ এক্স টু দি পাৱাৰ 5, দেখিছানে কিমান দীঘল হ'ব, এনেকৈ গৈ থাকিব, মাইনাছ এক্স টু দি পাৱাৰ 6 মাইনাছ এক্স টু দি পাৱাৰ 5 ইনটু 1 কিমান কিমান, মাইনাছ এক্স টু দি পাৱাৰ 5, এনেকৈ গৈ থাকিব, এক্স টু দি পাৱাৰ 5 মাইনাছ 5, মানে এনেকৈ কৰি থাকিবা তোমালোকে, হ'ব, এনেকৈ দীঘলীয়া হৈ গৈ থাকিব, বুজি পাইছানে? যদি চিষ্টেমটো বুজি পাইছা কোনো প্ৰব্লেম নাই। 4ৰ 4টোলৈকে আমি কৰিলোঁ, তাৰপিছত 3x 5ৰ কেইটা আমি কৰিম, আমি 5ৰ কেইটা নেক্সট ক্লাছত সলভ কৰিম। এইখিনিলৈকে নিশ্চয় যদি বুজি পাইছা, যদি বুজি পোৱা নাই কমেণ্ট ছেকশ্যনত জনাবা, আমি নেক্সট আকৌ এবাৰ বুজাই দিম, ঠিক আছে। ধন্যবাদ, চাই থাকিবা ই কুহিপাত চায়েন্স। যদি লাইক কৰা নাই ভিডিঅ'টো লাইক কৰি দিয়া, কমেণ্ট এটা কৰিবা আৰু অকণমান শ্বেয়াৰ কৰি দিয়া, ধন্যবাদ।